আমি আন্তৰিক আদৰণি জনাইছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্থাপন কৰিব। তাৰ পাছত তেখেত মঞ্চলৈ আহিব। আমাৰ সকলোৰে আদৰৰ সুদক্ষ মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী অসমখনক অতি দৃঢ়তাৰে নেতৃত্ব প্ৰদান কৰি আছে, অসমৰ ৰাইজৰ বাবে চিন্তা কৰি তেখেতে ডাঙৰীয়া অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মঞ্চলৈ অহাৰ লগে লগে আমি সকলোৱে আদৰণি জনাম তেখেতক। এটা অভিভাত কৰি আমি আদৰি তেখেতৰ মঞ্চলৈ অহাৰ লগে লগে অনুধাৱন কৰিছে আৰু সেই এই সময়খিনি উজ্জীৱিত কৰিছে, সমৃদ্ধ কৰিছে আমাৰ সকলোকে। তেখেতৰ সৈতে মঞ্চত আমি আদৰণি জনাইছোঁ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী প্ৰশান্ত ফুকন মহোদয়, APDCLৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ মহোদয়। যোৱা 14 জানুৱাৰী তাৰিখে মই ৰাণী চাপৰিলৈ আহিছিলোঁ। তাত মই দেখা পাইছিলোঁ যে ইলেক্ট্ৰিচিটি নোহোৱাৰ কাৰণে ৰাইজে জলসিঞ্চনৰ প্ৰকৃত সুবিধাৰ পৰাও বঞ্চিত হৈছে আৰু ৰাতি তাত খেতিৰ লগতে ৰাতি থকাৰো সমস্যাৰ সন্মুখীন হয় আৰু দলংখন নোহোৱাৰ বাবে নাও দিয়েই যাতায়াত কৰিবলগীয়া হয়। আজি আমি পৰীক্ষামূলকভাৱে ইয়াত এখন পন্টন ব্ৰিজ আমি বনাম। যদি এই ব্ৰিজখনে ৰাইজক সুবিধা কৰি দিয়ে, আমি আৰু এখন বা দুখন ৰাণী চাপৰি ৰাইজৰ কাৰণে আমি এনেধৰণৰ ব্ৰিজ বনাই দিব পাৰিম। ইয়াৰ উপৰিও আজি আমি প্ৰায় 7 কোটি টকা খৰচ কৰি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটি গ্ৰিড আমি লৈ অহাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 25 কিলোমিটাৰ চাপৰিত এতিয়াৰ পৰা ৰাইজে লাইট পাবলৈ সক্ষম হ'ব। আমাক 2 মাহ লাগিব, 2 মাহত এই কাম সম্পূৰ্ণ হ'ব। অকল ৰাণী চাপৰিতে নহয়, এনেকুৱা দুৰ্গম বা ভিতৰুৱা অঞ্চল শদিয়াৰ অমৰপুৰ জোনাই আদিতো আমি এনে ব্যৱস্থা লৈছোঁ ইলেক্ট্ৰিচিটি গ্ৰিড লাইন লৈ যোৱাৰ বাবে। আৰু এই ধৰণৰ ব্যৱস্থাই কৃষকসকল বা দুৰ্গম অঞ্চলত বাস কৰা ৰাইজক সহায় কৰিব। আৰু ৰাণী চাপৰিত আমি অহা অক্টোবৰ মাহৰ আগতে ৰাইজক মাটিৰ পট্টা দিয়াৰো ব্যৱস্থা কৰিম। অসমত পন্টন ব্ৰিজ এইবাৰ প্ৰথমবাৰৰ বাবে কৰা হৈছে। ইয়াত যদি আমি সফল হওঁ, এনেধৰণৰ ব্ৰিজ আমি আৰু বনাব পাৰিম।